وأوحينا إلى موسى أن ألق عصاك فإذا هي تلقف ما يأفكون আর আমি মুসার প্রতি ওহী কৰিলো যে তুমি তোমাৰ লাকুটি ডাল নিক্ষেপ কৰা। লগে লগে সেই লাকুটি ডালে অজগৰ সাপত পৰিণত হৈ সিহঁতে যি অনেক বস্তু বনাইছিল সেইবোৰক গিলি পেলাবলৈ ধৰিলে। فوقع الحق وبطل ما كانوا يعملون ফলত সত্য প্ৰতিষ্ঠিত হ'ল আৰু সিহঁতে যি কৰিছিল সেয়া বাতিল বুলি প্ৰতিপন্ন হ'ল। فغلبوا هنالك وانقلبوا صاغرين এতেকে সিহঁতে তাত পৰাজিত হ'ল আৰু লাঞ্ছিত হৈ উভতি গ'ল। وألقي السحرة ساجدين আৰু যাদুকৰবিলাক সাজদা অৱনত হ'ল। قالوا آمنا برب العالمين তেওঁলোকে ক'লে আমি ইমান আনিলো বিশ্বজগতৰ প্ৰতিপালকৰ প্ৰতি, رب موسى وهارون মুছা আৰু হাৰুনৰ প্ৰতিপালকৰ প্ৰতি। قال فرعون آمنتم به قبل أن آذن لكم إن هذا لمكر مكرتموه في المدينة لتخرجوا منها أهلها فسوف تعلمون ফিৰাউনে ক'লে কি মই তোমালোকক অনুমতি দিয়াৰ আগতেই তোমালোকে ইয়াৰ ওপৰত ইমান আনিলা? নিশ্চয় এইটো এটা চক্ৰান্ত। তোমালোকে নগৰবাসীসকলক ইয়াৰ পৰা উলিয়াই দিয়াৰ বাবে এই চক্ৰান্ত ৰচিছা। এতেকে তোমালোকে অতি শীঘ্ৰে ইয়াৰ পৰিণাম জানিব পাৰিবা। لأقطعن أيديكم وأرجلكم من خلاف ثم لأصلبنكم أجمعين নিশ্চয় মই তোমালোকৰ হাত ধৰি বিপৰীত ফালৰ পৰা কাটি টুকুৰা টুকুৰ কৰি তাৰপিছত নিশ্চয় মই তোমালোকক আটাইকে খুলত ওলমাই ৰাখিম। قالوا إنا إلى ربنا منقلبون তেওঁলোকে ক'লে নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ ওচৰলৈকে উভতি যাম। وما تنقم منا إلا أن آمنا بآيات ربنا لما جاءتنا ربنا أفرغ علينا صبرا وتوفنا مسلمين আৰু তুমি আমাক শাস্তি দিবলৈ ওলাইছা কেৱল এই কাৰণে যে আমি আমাৰ প্ৰতিপালকৰ নিদৰ্শনৰ ওপৰত ইমান আনিছো। যেতিয়া সেয়া আমাৰ ওচৰলৈ আহি পাইছে, হে আমাৰ প্ৰতিপালক, আমাক পৰিপূৰ্ণৰূপে ধৈৰ্য দান কৰা, লগতে মুছলিম ৰূপে আমাক মৃত্যু প্ৰদান কৰা। وقال الملأ من قوم فرعون أتذر موسى وقومه ليفسدوا في الأرض ويذرك وآلهتك আৰু ফিৰাউন সম্প্ৰদায়ৰ নেতাসকলে ক'লে আপুনি মুছাক আৰু তেওঁৰ সম্প্ৰদায়ক পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰিবলৈ আৰু আপোনাক লগতে আপোনাৰ উপাস্যসমূহ বৰ্জন কৰিবলৈ এৰি দিব নেকি? قال سنقتل أبناءهم ونستحيي نساءهم وإنا فوقهم قاهرون সি ক'লে শীঘ্ৰেই আমি সিহঁতৰ পুত্ৰসকলক হত্যা কৰিম আৰু সিহঁতৰ নাৰীসকলক জীৱিত ৰাখিম। নিশ্চয় আমি সিহঁতৰ ওপৰত শক্তিধৰ। قال موسى لقومه استعينوا بالله واصبروا إن الأرض لله يورثها من يشاء من عباده والعاقبة للمتقين মুছাই তেওঁৰ সম্প্ৰদায়ক ক'লে আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰা আৰু ধৈৰ্য ধাৰণ কৰা। নিশ্চয় পৃথিৱী আল্লাহৰেই, তেওঁই নিজ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে ইয়াৰ উত্তৰাধিকাৰী বনায় আৰু শুভ পৰিণাম কেৱল মুত্তাকিসকলৰ বাবেই নিৰ্দিষ্ট। قالوا أوذينا من قبل أن تأتينا ومن بعد ما جئتنا قال عسى ربكم أن يهلك عدوكم ويستخلفكم في الأرض فينظر كيف تعملون সিহঁতে ক'লে তুমি আমাৰ ওচৰলৈ অহাৰ আগতেও আমি নিৰ্যাতিত হৈছো আৰু তুমি অহাৰ পিছতো। তেওঁ ক'লে অতি সোনকালে তোমালোকৰ প্ৰতিপালকে তোমালোকৰ শত্ৰুক ধ্বংস কৰিব আৰু তেওঁ তোমালোকক পৃথিৱীত স্থলাভিষিক্ত কৰিব। তাৰপিছত তোমালোকে কি কৰা সেয়া তেওঁ লক্ষ্য কৰিব। ولقد أخذنا آل فرعون بالسنين ونقص من الثمرات لعلهم يذكرون আৰু নিশ্চয় আমি ফিৰাউনৰ অনুসাৰীসকলক দুৰ্ভিক্ষ আৰু ফচলৰ ক্ষতিৰ দ্বাৰা আক্ৰান্ত কৰিছিলো যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে। فإذا جاءتهم الحسنة قالوا لنا هذه
وإن تصبهم سيئة يطيروا بموسى ومن معه এতেকে যেতিয়া সিহঁতৰ ওচৰলৈ কোনো কল্যাণ আহিছিল তেতিয়া সিহঁতে কৈছিল এইটো আমাৰ প্ৰাপ্য। আনহাতে যেতিয়া কোনো অকল্যাণে স্পৰ্শ কৰিছিল তেতিয়া সিহঁতে মোচা আৰু তেওঁৰ সংগীসকলক অমংগল বুলি গণ্য কৰিছিল। ألا إنما طائرهم عند الله ولكن أكثرهم لا يعلمون সাৱধান, সিহঁতৰ অকল্যাণ কেৱল আল্লাহৰ নিয়ন্ত্ৰণাধীন, কিন্তু সিহঁতৰ বহুতেই সেয়া নাজানে। وقالوا مهما تأتنا به من آية لتسحرنا بها فما نحن لك بمؤمنين আৰু সিহঁতে কৈছিল আমাক যাদু কৰিবলৈ তুমি যিকোনো নিদৰ্শনে আমাৰ ওচৰলৈ লৈ নাহা কিয়, আমি তোমাৰ ওপৰত কেতিয়াও বিশ্বাস স্থাপন নকৰোঁ। فأرسلنا عليهم الطوفان والجراد والقمل والضفادع والدم آيات مفصلات فاستكبروا وكانوا قوما مجرمين তাৰপিছত আমি সিহঁতৰ ওপৰত বিস্তাৰিত নিদৰ্শন হিচাপে প্লাৱন, কাকতি ফৰিং, ওকণি, ভেকুলী আৰু তেজ প্ৰেৰণ কৰিছিল। ইয়াৰ পিছতো সিহঁতে অহংকাৰ কৰিছিল আৰু সিহঁত আছিল এটা অপৰাধী সম্প্ৰদায়। ولما وقع عليهم الرجز قالوا يا موسى ادع لنا ربك بما عهد عندك لئن كشفت عنا الرجز لنؤمنن لك ولنرسلن معك بني إسرائيل আৰু যেতিয়াই সিহঁতৰ ওপৰত শাস্তি আহিছিল তেতিয়াই সিহঁতে কৈছিল হে মুছা, তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে প্ৰাৰ্থনা কৰা, তোমাৰ লগত তেওঁ যি অংগীকাৰ কৰিছে সেই অনুযায়ী যদি তুমি আমাৰ পৰা শাস্তি দূৰ কৰি দিব পাৰা তেন্তে নিশ্চয় আমি তোমাৰ ওপৰত ইমান আনিম আৰু নিশ্চয় বনি ইছৰাইলক তোমাৰ লগত যাবলৈ দিম। فلما كشفنا عنهم الرجز إلى أجل هم بالغوه إذا هم ينكثون এতেকে যেতিয়াই আমি সিহঁতৰ পৰা এটা নিৰ্দিষ্ট সময়ৰ বাবে শাস্তি দূৰ কৰি দিছিলোঁ যিটো সিহঁতৰ বাবে নিৰ্ধাৰিত আছিল তেতিয়াই সিহঁতে সিহঁতৰ অংগীকাৰ ভংগ কৰিছিল। فانتقمنا منهم فأغرقناهم في اليم بأنهم كذبوا بآياتنا وكانوا عنها غافلين সেয়া আমি সিহঁতৰ পৰা প্ৰতিশোধ লৈছিলোঁ আৰু সিহঁতক অতল সাগৰত ডুবাই দিছিল কাৰণ সিহঁতে আমাৰ নিদৰ্শনক অস্বীকাৰ কৰিছিল আৰু এই সম্বন্ধে সিহঁত আছিল অমনোযোগী। وأورثنا القوم الذين كانوا يستضعفون مشارق الأرض ومغاربها التي باركنا فيها আৰু যি সম্প্ৰদায়ক দুৰ্বল বুলি গণ্য কৰা হৈছিল তেওঁলোকক আমি আমাৰ কল্যাণপ্ৰাপ্ত ৰাজ্যৰ পূব আৰু পশ্চিমৰ উত্তৰাধিকাৰী কৰিছিলোঁ। وتمت كلمة ربك الحسنى على بني إسرائيل بما صبروا ودمرنا ما كان يصنع فرعون وقومه وما كانوا يعرشون আৰু বনি ইছৰাইল সম্পৰ্কে তোমাৰ প্ৰতিপালকৰ কুববাণী সত্যত পৰিণত হৈছিল যিহেতু তেওঁলোকে ধৈৰ্য ধাৰণ কৰিছিল আৰু ইপিনে ফিৰাউন আৰু তাৰ সম্প্ৰদায়ৰ শিল্প আৰু যিবোৰ প্ৰাকাত সিহঁতে নিৰ্মাণ কৰিছিল সেয়া ধ্বংস কৰিছিল। وجاوزنا ببني إسرائيل البحر فأتوا على قوم يعكفون على أصنام لهم قالوا يا موسى اجعل لنا إلها كما لهم آلهة قال إنكم قوم تجهلون আৰু বনি ইছৰাইলক আমি এক সাগৰ পাৰ কৰাই দিছিলোঁ। তাৰ পিছত সিহঁতে মূৰ্তি পূজাত আসক্ত এটা জাতিৰ ওচৰলৈ আহি উপস্থিত হৈছিল। সিহঁতে কৈছিল হে মুছা, এওঁলোকৰ উপাস্যৰ দৰে আমাৰ বাবে আজি উপাস্য স্থিৰ কৰি দিয়ক। মুছাই ক'লে নিশ্চয় তোমালোক হৈছে এটা মূৰ্খ সম্প্ৰদায়। إن هؤلاء متبر ما هم فيه وباطل ما كانوا يعملون নিশ্চয় এইসকল নিৰ্যত লিপ্ত হৈ আছে, সেইবোৰ হৈছে ধ্বংসশীল আৰু সিহঁতে যি কৰি আছে সেইবোৰো অমূলক। قال أغير الله أبغيكم إلها وهو فضلكم على العالمين তেওঁ আৰু ক'লে মই আল্লাহৰ বাহিৰে তোমালোকৰ বাবে আন কোনোবা উপাস্য সন্ধান কৰিম নেকি, অথচ তেওঁই তোমালোকক
বিশ্বজগতের ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে। وَإِذْ أَنْجَيْنَاكُمْ مِنْ آلِ فِرْعَوْنَ يَسُومُونَكُمْ سُوءَ الْعَذَابِ আৰু স্মৰণ কৰা, যেতিয়া আমি তোমালোকক ফিৰাউনৰ অনুসাৰীসকলৰ হাতৰ পৰা উদ্ধাৰ কৰিছিলো, যিসকলে তোমালোকক নিকৃষ্ট শাস্তি প্ৰদান কৰিছিল। يقتلون أبناءكم ويستحيون نساءكم وفي ذلكم بلاء من ربكم عظيم সিহঁতে তোমালোকৰ পুত্ৰ সন্তানসকলক হত্যা কৰিছিল আৰু নাৰীসকলক জীৱিত ৰাখিছিল। ইয়াত আছিল তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা মহা পৰীক্ষা।